এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ আমগুৰিৰ হালুৱাটিং চাহ বাগিচা। এক প্ৰকাৰ ক'বলৈ গ'লে অসমৰ 14টাকৈ লোকসভা সমষ্টিৰ ভিতৰত অন্যতম যোৰহাট সংসদীয় সমষ্টি আৰু যোৰহাট সংসদীয় সমষ্টিৰ 10টাকৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসকল ভোটাৰ, সেই ভোটাৰ ৰাইজৰ প্ৰকৃততে মনত তেওঁলোকৰ কি চলিছে নিৰ্বাচনক লৈ বা বিগত সময়ছোৱাত কেনেধৰণে তেওঁলোকৰ উন্নয়নৰ মুখ দেখিলে বা কি অসুবিধাৰ সন্মুখীন হ'ল, এইখিনি তেওঁলোকৰ মনৰ পৰা জানিব বিচাৰিম। আৰু বিশেষকৈ চাহ বাগিচাৰ যিসকল ভোটাৰ, সেই ভোটাৰসকলে যোৰহাট সংসদীয় সমষ্টিত এক নিৰ্ণায়ক ভূমিকা প্ৰতিবাৰেই তেওঁলোকে লৈ আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়, কাৰণ যোৰহাট লোকসভা সমষ্টিত প্ৰায় 3 লক্ষাধিক চাহ বাগিচাৰ ভোটাৰ আছে। এই ভোটাৰসকলে প্ৰতিজন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰাত তেওঁলোকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। আৰু হালুৱাটিং চাহ বাগিচাৰ চাহ শ্ৰমিকসকল মোৰ সৈতে আছে। তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে বিগত সময়ত তেওঁলোকৰ যিজন সাংসদ, সেই সাংসদজনে কিদৰে তেওঁলোকক সহায়ক পালে বা তেওঁলোকৰ উন্নয়নৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিলে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ সংসদীয় সমষ্টিৰ সাংসদজনক চিনি পায়নে? নাপাওঁ। নামটো জানেনে তেওঁ? নাই। আজিলৈকে ইয়াত দেখা পোৱা নাই? নাই পোৱা। আপোনালোকে চাহ বাগিচাৰ ভোটাৰ, প্ৰতিবাৰে আপোনালোকে ভোট দি আহে, গতিকে ভোটৰ সময়ত নিশ্চয়কৈ নেতাসকল আপোনালোকৰ ওচৰলৈ আহে, প্ৰতিশ্ৰুতিও দিয়ে। গতিকে আপোনালোক কি অসুবিধাৰ এতিয়াও সন্মুখীন হৈছে বা আপোনালোকৰ ক্ষেত্ৰত কিবা কাম কৰিলে নেকি? আমাৰ এনেকুৱা একো কৰা নাই এতিয়ালৈকে। অকল মই অৰুণোদয় আঁচনিটো পাওঁ আৰু চাউলটোহে পাওঁ, আৰু এনেকুৱাতো একো পোৱা নাই। খোৱা পানী, শিক্ষা দীক্ষা, স্কুল কলেজ এইবোৰ এনেকুৱা ল'ৰাকেইটাতো সৰু হৈ আছে, স্কুল গৈ আছে, চৰকাৰী স্কুল, আৰু এনেকুৱাতো একো নাই মানে আমাৰ। খোৱা পানীৰ ক্ষেত্ৰত আমি কোম্পানী পানীয়ে খাই আছোঁ, বগানৰ পানী, আৰু এনেকুৱা পানী নাই। আমাক এতিয়া ভাবে যি আমাৰ মানে নাই সেইকেইটা আমি পাব লাগে, আৰু চবেই মানুহ নাপায় সেইকেইটা কয়, হ'লেও নিদিয়ে চৰকাৰে, তো কি কৰিব, সেইটো কাৰণে একো নকয়। আৰু এতিয়া নিৰ্বাচন আহি আছে, গতিকে আপোনালোকে কেনে এজন নেতা আপোনালোকে বিচাৰে? ভাল এটা বিচাৰোঁ, আৰু যেনেকৈ আমাক চলোৱাব পাৰিব আৰু আমাক যেনেকৈ দিব পাৰিব কিবা এটা আহিলে, এনেকুৱাবোৰকে আমি বিচাৰোঁ। আৰু হয়, ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এগৰাকী চাহ শ্ৰমিক, লগতে চাহ বাগিচাৰ আপুনি এগৰাকী মহিলা, আপোনাৰ প্ৰতিদিনৰ জীৱিকা ক'ৰ পৰা আহে? চাহ বাগিচাত কাম কৰাৰ পৰা। এতিয়া আজিলৈকে আপোনালোকে সংসদজনক দেখিছেনে নাই? নাই দেখা। নামটো জানেনে তেখেতৰ? নাজানো, অহাই নাই। অকল ভোটৰ ছিজনত আহে, ভোট লাগে বুলিকে ভোট দি দিলে পাহৰি যায়। আমাৰতো বাগানত বহুত বস্তুৱে দিব লাগে, ভাল পানী দিব লাগে, নিজৰ শিক্ষা দীক্ষা ভাল ৰাখিব লাগে, আৰু আঁচনিটো বহুত অকল কাণত শুনিয়ে পাওঁ, দেখিতো নাপাওঁ। নিদিয়ে, মানুহক চাই দিয়ে। আমাকতো চিনিয়ে, আমিতো একটা আঁচনি আজিলৈকে পোৱাই নাই। অৰুণোদয় আঁচনি পোৱা নাই, কি নামে শুনি থাকোঁ, কাণত শুনি থাকোঁ, অকল পোৱা নাই। এৱাই ঘৰ দিম বুলিকে, এৱাই ঘৰ আজি কিমান দিন হৈ আছে। আমিতো ইয়াত অহাই আজি 15-20 বছৰ হৈ গ'ল, কিন্তু এৱাই ঘৰ আজিলৈকে ঠিক হৈ হোৱা নাই। যোনকেইটা পাই তিনিটা ঘৰ পাই গৈছে, ধনী মানুহ পাই গৈছে। আমাক কি দিছে? আমিতো অকল ভোট দিছোঁ, একো দিয়া নাই। এতিয়া আপোনাৰ বাগানত, আপুনি যিহেতু চাহ বাগিচা, আপোনালোক খোৱা পানীৰ সমস্যা নিশ্চয়কৈ আছে। আমাৰ বাগানত যিটো দিছে, আৰু যোনটো ফাৰ্ষ্ট আমাৰ চৰকাৰে দিব লাগে পানীটো আমি পোৱা নাই। জল জীৱনৰ নাম শুনিছেনে? নাই শুনা। জল জীৱন কি হয় জানে? নাজানো। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আমাৰ স্কুলখন ভাল ৰাখিব লাগে, বিদ্যালয় আমাৰ ল'ৰা ছোৱালী ভাল পঢ়িব লাগে। যোন চৰকাৰে নেকি জিতে, সেই চৰকাৰে আহি চাব লাগে, তেতিয়া স্কুলৰ ল'ৰা ছোৱালী ভাল থাকিব। নহ'লেতো তাত গৈ কি কৰিছে ছাৰে কেনেকৈ জানিব? একো নাজানে। ল'ৰা ছোৱালী 1টা বজাত ছুটি দিয়ে, পঢ়িছে নে নাই পঢ়া সেইটো কোনো চাবলতো নাযায়। এনেকুৱাই হয়। আৰু আপোনালোকৰ নিৰ্বাচনৰ সময়তো ইয়াত ভোট বিচাৰি নিশ্চয়কৈ আহে নেতা কোনোবা? বাগানে আহে ভোট বিচাৰি, ভোট দিয়া পাছত এইকেইটা মানুহ চিনি নাপাওঁ আমি। লেট্ৰিন নাই ভালকৈ, এতিয়া কাৰেণ্ট দিছে, কাৰেণ্টৰ কথা নকওঁ, কাৰেণ্ট ভালকৈ দিছে। মানুহে গেছ নাই পোৱা, আৰু লেট্ৰিন বাথৰুম মানুহৰ নাই, একো সুবিধা নাই, এৱাই ঘৰ নাই, একো নাই। ৰাচনটো নিদিয়ে, কিবা এটা চৰকাৰে কিবা বুট চুট দি দিয়ে, কোনে পায়, নোপোৱাই থাকি যায়, বাকীকেইটা একোৱে নাই। হয়, এয়া হ'ল চাহ বাগিচাৰ শ্ৰমিকসকলৰ ক্ষোভ। মই এজন ব্যক্তিৰ কাষলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান এইফালে আহিলে ভাল হয়। যে বহু ক্ষোভ চাহ বাগিচাৰ লোকসকলৰ মাজত আছে, বিশেষকৈ চাহ শ্ৰমিকসকলৰ মাজত, য'ত আজি তেওঁলোকে উল্লেখ কৰিছে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁলোকে সাংসদজনৰ নামো নাজানে, আজি পৰ্যন্ত দেখাও পোৱা নাই। গতিকে কি বুলি ভাবে আপুনি? মানে নিশ্চয়, মানে জনপ্ৰতিনিধিজনে যেতিয়া মানে ধৰক ভোটৰ সময়ত বাগিচা অঞ্চলত সেই সময়ত এপাক আহিব, এপাক অহাৰ পিছত আজিলৈকে ধৰক এই হালুৱাটিং চাহ বাগিচা দেখা নাই।
গতিকে বাগিচা অঞ্চলত তেওঁৰ পুঁজিৰ আমি জনামতে অসমৰ 14টা লোকসভা সমষ্টিৰ যিসকল মানে সাংসদ আছিল, সেই সাংসদৰ যিখিনি পুঁজি সেইখিনি পুঁজি খৰচ কৰিব নোৱাৰাৰ ফলত ঘূৰি গৈছে। কিন্তু তেওঁলোকে ধৰক এই চাহ শ্ৰমিকসকলে যি ধৰণে ইয়াত আহি পেলাই সেই পুঁজিখিনি ব্যৱহাৰ কৰি মানুহখিনিৰ জনহিতৰ হকে কাম কৰিব পাৰিলে, তেওঁলোকে কিন্তু মনোযোগ নিদিলে। গতিকে মাত্ৰ তেওঁলোকৰ সময় নাথাকে নে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, প্ৰধানমন্ত্ৰী 2014 চনত আহি পেলাই ইয়াত প্ৰতিশ্ৰুতি দিছিল যে শ্ৰমিকৰ দৰমহা তেওঁলোকৰ চৰকাৰেহে 351 টকা হ'ব। কিন্তু তেওঁলোকে আমাৰ অসমৰ সমস্যাবিলাক ক'বৰ কাৰণে আমাৰ যোৰহাট লোকসভাৰ যিজন সাংসদ তপন কুমাৰ গগৈ নিশ্চয় এই বিষয়টোক পাৰ্লিমেণ্টত উপস্থাপন কৰিব লাগিছিলে, যাৰ নকৰাৰ ফলত আজিলৈকে শ্ৰমিকৰ 351 টকা মজুৰি নহ'ল। আৰু ধৰক তেওঁৰ যিখিনি পুঁজি ইয়াত আবণ্টন দিব লাগিছিল, আমাৰ বাগিচা অঞ্চলত ঠিক তেনেধৰণে দিয়া আমি নেদেখিলোঁ। হালটিং চাহ বাগিচা তেওঁৰ পুঁজিৰে একো অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠা নাই। আৰু তেওঁ ধৰক শিক্ষা ব্যৱস্থাই হওক বা জল জীৱন মিছনেই হওক, ধৰক ৰাস্তা পদূলি যিখন উন্নয়ন হৈ আছে, তেওঁলোকে আহি নিজে অলপ প্ৰত্যক্ষ কৰিলে, বিভাগীয় কৰ্তৃপক্ষ অলপ ভালকৈ কামবিলাক কৰিলেন, ঠিকাদাৰে ভালবিলাক কামবিলাক কৰিলেন। কিন্তু ইয়াত আজি বাগিচা অঞ্চলত দিছে, ৰাস্তা দিছে, জল জীৱন মিছন দিছে, তেওঁলোকে সঠিকভাৱে তেওঁলোকে পাইছে না, জনসাধাৰণে পাইছে না, ইয়াৰ কিন্তু আজিৰ তাৰিখতো শ্ৰমিকে তাৰ অভাৱটোক মানে ক্ষোভ উজাৰিবৰ কাৰণে বাধ্য হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।